Hello students, এইটো ভিডিঅ'ত ক্লাছ 6ৰ বিজ্ঞানৰ দ্বিতীয় ভাগৰ 13 নম্বৰ চেপ্টাৰ মহাকাশৰ বিচিত্ৰ কথা wonderful facts of space এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ দিয়া হৈছে। প্ৰশ্ন উত্তৰকেইটা ইংৰাজী আৰু অসমীয়া দুয়োটা মিডিয়ামতে দিয়া হৈছে। সো তুমি যদি ইংলিছ মিডিয়ামৰ হোৱা তেনেহলে অসমীয়া মিডিয়ামৰটো স্কিপ কৰিব পাৰা আৰু যদি অসমীয়া মিডিয়ামৰ হোৱা তেনেহলে ইংলিছ মিডিয়ামৰটো স্কিপ কৰিব পাৰা। প্ৰশ্ন উত্তৰকেইটা অতি সহজকৈ অতি চমুকৈ দিয়া হৈছে। সো ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু প্ৰশ্ন উত্তৰকেইটা কৰাৰ আগতে তোমালোকে চেপ্টাৰটো এবাৰ পঢ়ি চাবা। চেপ্টাৰটো এবাৰ পঢ়ি চালে প্ৰশ্ন উত্তৰকেইটা কৰাত আৰু বুজি পোৱাত ইজি হয়। ঠিক আছে, সো তেনেহ'লে বলা প্ৰথমতে কুৱেশ্যন কেইটালৈ আগবাঢ়ো। প্ৰথমতে অসমীয়া মিডিয়ামৰ দি আছে তাৰে 1ৰ পৰা 5লৈ শুদ্ধ উত্তৰৰ গোলকটো সম্পূৰ্ণকৈ পূৰ কৰা। ইয়াত 1ৰ পৰা 5 নম্বৰলৈকে কেইটামান কুৱেশ্যন দিয়া আছে। কুৱেশ্যনৰ 4টাকৈ অপশ্যন দিয়া আছে। 4টা অপশ্যনৰ পৰা শুদ্ধ অপশ্যনটো বাছি উলিয়াই ওচৰত থকা বাকচত এনেকৈ পেন্সিলেৰে মাৰ্ক কৰিব লাগে। ঠিক আছে, সো ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে 1 নম্বৰ তলৰ কোনটো তাৰকাপুঞ্জৰ উদাহৰণ। প্ৰথম অপশ্যনটো আছে উল্কা, তাৰ পিছৰ অপশ্যন আছে ধূমকেতু, তাৰ পিছৰ অপশ্যন আছে সপ্তৰ্ষি মণ্ডল, তাৰ পিছৰ অপশ্যন আছে গ্ৰহাণুপুঞ্জ। ইয়াৰ পৰা শুদ্ধ অপশ্যন কোনটো হ'ব? শুদ্ধ অপশ্যনটো হ'ব চি নম্বৰ সপ্তৰ্ষি মণ্ডল। ঠিক আছে, তাৰ পিছত কুৱেশ্যন দিয়া আছে 2 নম্বৰ তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য নহয়। তাৰমানে কোনটো আমাৰ সৌৰজগতত নাই, সদস্য আমাৰ সৌৰজগতৰ অন্তৰ্ভুক্ত নহয়। ইয়াৰ পৰা অপশ্যন দিয়া আছে উপগ্ৰহ, তাৰ পিছৰ অপশ্যন দিয়া আছে তাৰকাপুঞ্জ, তাৰ পিছৰ অপশ্যন দিয়া আছে ধূমকেতু, তাৰ পিছৰ অপশ্যন আছে গ্ৰহাণু। ইয়াৰ পৰা শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব তাৰকাপুঞ্জ। সো যিটো শুদ্ধ উত্তৰ হয় তোমালোকে এনেকৈ পেন্সিলেৰে মাৰ্ক কৰিব পাৰা, ওচৰত যিটো বৃত্ত আছে সেইটো পূৰ কৰিব পাৰা। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যন দিয়া আছে 3 নম্বৰ তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য। অপশ্যন দিয়া আছে এ লুব্ধক, বি কালপুৰু, চি কেনিছ মেজৰ, ডি গ্ৰহাণুপুঞ্জ। ইয়াৰ পৰা শুদ্ধ অপশ্যনটো কোনটো হ'ব? শুদ্ধ অপশ্যনটো হ'ব ডি গ্ৰহাণুপুঞ্জ। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যন আছে তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়। এ অপশ্যন আছে নেপচুন, অপশ্যন বি প্লুটো, অপশ্যন চি শনি, অপশ্যন ডি বুধ। ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব বি প্লুটো। তাৰপিছত নেক্সট কুৱেশ্যন আছে তলৰ কোনটো পৃথিৱীৰ পৰা দ্বিতীয় স্থানত থকা তৰা বা নক্ষত্ৰ। অপশ্যন এ সপ্তৰ্ষি মণ্ডল, অপশ্যন বি সূৰ্য, অপশ্যন চি প্ৰক্সিমা চেণ্টাউৰি, তাৰপিছত অপশ্যন ডি ধ্ৰুৱতৰা। সো ৰাইট অপশ্যনটো হ'ব ডি প্ৰক্সিমা চেণ্টাউৰি। ঠিক আছে, সৰি অপশ্যন চি। ঠিক আছে, তাৰপিছত সেম কুৱেশ্যন ইংলিছ মিডিয়ামৰ বাবে 1 to 5 ডাৰ্কেন দ্য চাৰ্কল অফ কাৰেক্ট এনচাৰ। একে কুৱেশ্যন হয়, একেবাৰে 1ৰ পৰা 5লৈকে যিকেইটা নেকি তলত ওচৰত থকা বাকচটো এনেকৈ পূৰ কৰিব লাগে। ঠিক আছে, তোমালোকে যদি ইংলিছৰ প্ৰশ্নকেইটা বুজি নোপোৱা তোমালোকে আছামিছৰটো চাব পাৰা। সেইকাৰণে ইংলিছ আৰু আছামিছ একেলগে দিয়া হৈছে যাতে তোমালোকে ভালদৰে বুজি পোৱা। ঠিক আছে, ইংলিছৰটো তোমালোকে বুজি নাপালে আছামিছৰটো পঢ়িলে তোমালোকে অৰ্থকেইটা ভালকৈ বুজিব পাৰিবা, কিয়নো দুয়োটা ছেমে হয়। ঠিক আছে, ইয়াত দি আছে 1 নম্বৰ কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ কনষ্টেলেশ্যন। অপশ্যন এ মিটিঅৰ, অপশ্যন বি কমিট, অপশ্যন চি আৰ্চা মেজৰ, অপশ্যন ডি এষ্ট্ৰইড। সো শুদ্ধ অপশ্যনটো হ'ব কাৰেক্ট অপশ্যন কোনটো হয়? অপশ্যন চি আৰ্চা মেজৰ। তাৰপিছত নেক্সট কুৱেশ্যন আছে হুইচ অফ দ্য ফলোইং ইজ নট এ মেম্বাৰ অফ আৱাৰ সোলাৰ চিষ্টেম। ঠিক আছে, যিটো সোলাৰ চিষ্টেমৰ কোনটো মেম্বাৰ নহয়, সদস্য নহয়, সেইটো লিখিব লাগে। অপশ্যন আছে অপশ্যন এ ছেটেলাইট, অপশ্যন বি কনষ্টেলেশ্যন, অপশ্যন চি কমিট, অপশ্যন ডি এষ্ট্ৰইড। ইয়াৰ পৰা ৰাইট অপশ্যন কোনটো হ'ব? ৰাইট অপশ্যন হ'ব অপশ্যন বি কনষ্টেলেশ্যন। তাৰপিছত নেক্সট কুৱেশ্যন আছে হুইচ অফ দ্য ফলোইং ইজ এ মেম্বাৰ অফ আৱাৰ সোলাৰ চিষ্টেম। ইয়াত লিখিব লাগে কোনটো আমাৰ সোলাৰ চিষ্টেমৰ সদস্য হয়, এইটো লিখিব লাগে। অপশ্যন দি আছে এ
Sirius, option B Orion, option C Canis Major, option D asteroids. ইয়াৰ পৰা কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি এষ্ট্ৰইডছ ঠিক আছে তাৰপিছত কুৱেশ্যন দি আছে 4 নম্বৰ হুইচ অফ দ্য ফলোইং ইজ নট এ প্লেনেট অফ দ্য সান অপশ্যন দিয়া আছে নেপচুন তাৰপিছত অপশ্যন আছে প্লুটো নেক্সট অপশ্যন চি সেটাৰ্ন ডি মাৰ্কিউৰি শুদ্ধ অপশ্যন কোনটো হ'ব শুদ্ধ অপশ্যন হ'ব অপশ্যন বি প্লুটো তাৰপিছত কুৱেশ্যন আছে হুইচ ইজ দ্য সেকেন্ড নিয়াৰেষ্ট ষ্টাৰ অন দ্য আৰ্থ টু দ্য আৰ্থ তো ইয়াত অপশ্যন দিয়া আছে অপশ্যন এ আৰ্চা মাইনৰ অপশ্যন বি সান অপশ্যন সি প্ৰক্সিমা চেণ্টাউৰি অপশ্যন ডি পোল ষ্টাৰ ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি প্ৰক্সিমা চেণ্টাউৰি ঠিক আছে তো তোমালোকে ইয়াৰ পৰা প্ৰত্যেকটো প্ৰশ্নোত্তৰ যিকেইটা আছে যিকেইটা শুদ্ধ অপশ্যনকেইটা আছে তোমালোকে ইয়াৰ পৰা মাৰ্ক কৰি ল'বা কিতাপত মাৰ্ক কৰি ল'ব পাৰা তোমালোকে ঠিক আছে তাৰপিছত কুৱেশ্যন দিয়া আছে কুৱেশ্যন নম্বৰ 6 প্ৰথম স্তৰৰ পদসমূহৰ সৈতে দ্বিতীয় স্তৰৰ পদৰ সম্পৰ্ক স্থাপন কৰা মানে দুটা ভাগ দিয়া আছে দুটা বাকচত প্ৰথম স্তৰ এইটো তাৰপিছৰটো দ্বিতীয় স্তৰ এইকেইটা সম্পৰ্ক স্থাপন কৰিব লাগে মানে এইটোৰ লগত দ্বিতীয়টোৰ কি লিংক আছে সেইটো দেখাব লাগে ঠিক আছে সো তোমালোকে ইয়াত দেখুৱা ধৰণেই ইয়াৰ পৰা আস্থানি এনেকৈ মিলাব পাৰা ঠিক আছে এক নম্বৰটো আছে ৰঙা গ্ৰহ সো ৰঙা গ্ৰহ কোনটো হয় ৰঙা গ্ৰহটো হ'ব মঙ্গল গ্ৰহ ঠিক আছে তাৰপিছত 2 নম্বৰ আঙুলি থকা গ্ৰহ কি হয় সবে জানা শনি গ্ৰহ ঠিক আছে তাৰপিছৰটো দিয়া আছে তাৰকাপুঞ্জ কি হ'ব তাৰকাপুঞ্জ হ'ব কালপুৰু তাৰপিছৰটো গ্ৰহ যাক সাধাৰণতে সন্ধ্যা তৰা বুলি কোৱা হয় এটো হ'ব শুক্ৰ ঠিক আছে এইকেইটা ভালকে লিখি ল'বা এইকেইটাৰ পৰা তোমালোকৰ এক্সট্ৰাকে কুৱেশ্যনো আহিব পাৰে বা এক মাৰ্কৰ কুৱেশ্যনো আহিব পাৰে যেনেকৈ 4 নম্বৰটো চোৱা যে গ্ৰহ যাক সাধাৰণতে সন্ধ্যা তৰা বুলি কোৱা হয় এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে সন্ধ্যা তৰা কাক বোলে কোনটো গ্ৰহক সন্ধ্যা তৰা গ্ৰহ বুলিও কোৱা হয় এটো লিখিব লাগে বা শুক্ৰ গ্ৰহৰ আন এটা কি নামেৰে জনা যায় এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে ঠিক আছে সো এইকেইটা ভালকে পঢ়িবা তোমালোকে একে কুৱেশ্যন ইংলিছ মিডিয়ামৰ বাবে মেথছ দ্য ফলোইংছ কলম 1 কলম 2 ইয়াতো দুটা বাকচ দিয়া আছে দুটা বাকচত প্ৰথমত কেইটামান দিয়া আছে কলম 1ত যিকেইটা দিয়া আছে এইকেইটাৰ লগত কলম 2ৰ কি লিংক আছে কোনটো লিংক আছে সেইটো লিখিব লাগে ইয়াৰে 1 নম্বৰ দিয়া আছে ৰেড প্লেনেট কোনটো হয় ৰঙা গ্ৰহ কোনটো হয় সেইটো লিখিব লাগে ইয়াৰ পৰা কোনটো হ'ব ৰঙা প্লেনেট ৰেড প্লেনেট হ'ব মাৰ্চ দেন আছে প্লেনেট উইথ ৰিংছ ভেৰি ইজি সবে জানা সেটাৰ্ন তাৰপিছত থাৰ্ডটো আছে কনষ্টেলেশ্যন এটো হ'ব অৰিয়ন তাৰপিছৰটো আছে ফোৰ্থ প্লেনেট হুইচ ইজ কমনলি কল্ড এন ইভিনিং ষ্টাৰ ভেৰি ইম্পৰ্টেণ্ট হয় কোনটো প্লেনেটক ইভিনিং ষ্টাৰ বুলি কোৱা হয় এটো হ'ব ভেনাছ ঠিক আছে আৰু তোমালোকৰ এক্সট্ৰাকে এটা কুৱেশ্যন আহিব পাৰে ভালকে লিখি ল'বা এক্সট্ৰা এক মাৰ্কৰ কুৱেশ্যন আহিব পাৰে যে এটো কোনটো প্লেনেটক ইভিনিং ষ্টাৰ বুলি কোৱা হয় এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে ঠিক আছে তাৰপিছত কুৱেশ্যন আছে 7 নম্বৰ খালী ঠাই পূৰ কৰা 1 নম্বৰ দিয়া আছে গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুক ডেছ বোলে উত্তৰটো হ'ব গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুক উপগ্ৰহ বোলে ঠিক আছে গ্ৰহৰ চাৰিওফালে থকা পৰিভ্ৰমণ কৰি থকা বস্তু কি বোলে উপগ্ৰহ বোলে তাৰপিছত কুৱেশ্যন আছে 2 নম্বৰ মঙ্গল আৰু কক্ষপথৰ মাজৰ গ্ৰহাণুপুঞ্জসমূহ পোৱা যায় উত্তৰ হ'ব মঙ্গল আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত গ্ৰহাণুপুঞ্জসমূহ পোৱা যায় গ্ৰহাণুপুঞ্জসমূহ ক'ত পোৱা যায় মঙ্গল আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত পোৱা যায় ঠিক আছে তাৰপিছত 3 নম্বৰ লুব্ধক নামৰ তৰাটো ডেছ তাৰকাপুঞ্জত থাকে উত্তৰ হ'ব লুব্ধক নামৰ তৰাটো কেনিছ মেজৰ তাৰকাপুঞ্জত থাকে তাৰপিছত আছে 4 নম্বৰ সূৰ্যৰ পৰা দূৰত্বৰ ঊৰ্ধ্বক্ৰমত 8টা গ্ৰহ হৈছে শুক্ৰ পৃথিৱী মঙ্গল তাৰপিছতো দিয়া নাই এইটো লিখিব লাগে তাৰপিছত শনি ইউৰেনাছ আৰু নেপচুন ইয়াত দুটা লিখিব লাগে ইয়াত কুৱেশ্যনত কৈছে
ঊৰ্ধ্বক্ৰম মানে হৈছে দূৰত্বৰ ঊৰ্ধ্বক্ৰম কৈছে ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ ঠিক আছে সৰুৰ পৰা ডাঙৰলৈ তো সূৰ্যৰ দূৰত্বৰ ঊৰ্ধ্বক্ৰম কৈছে মানে সৰু দূৰত্বৰ পৰা ডাঙৰ দূৰত্বলৈ তাৰ মানে সূৰ্যৰ একেবাৰে ওচৰত কোনটো আছে তাৰ পৰা আৰম্ভ কৰি সূৰ্যৰ একেবাৰে শেষত কোনটো আছে একেবাৰে শেষৰ দূৰত্বত কোনটো আছে সেইটো লিখিব লাগে ঠিক আছে তো এনসাৰটো হ'ব সূৰ্যৰ পৰা দূৰত্বৰ ঊৰ্ধ্বক্ৰমত 8টা গ্ৰহ হৈছে প্ৰথমটো হ'ব বুধ তাৰপিছৰটো শুক্ৰ তাৰপিছত পৃথিৱী তাৰপিছত মঙ্গল তাৰপিছত বৃহস্পতি তাৰপিছত শনি তাৰপিছত ইউৰেনাছ তাৰপিছত হ'ব নেপচুন তাৰমানে বুধ গ্ৰহ যেটো আছে এটো একেবাৰে ওচৰত আছে তাৰপিছত নেপচুন যেটো আছে একেবাৰে শেষত মানে একেবাৰে বেছি দূৰত্বত আছে ঠিক আছে সো তোমালোকে যেতিয়া এইটো গ্ৰহবোৰৰ নাম শিকিবা তেতিয়া তোমালোকে এনেকৈ সিৰিয়াল মতে শিকাৰ চেষ্টা কৰিবা ঠিক আছে সিৰিয়াল মতে শিকিলে তোমালোকৰ বাবে এইটো ইজি হৈ যাব যে কোনটো একেবাৰে ওচৰত হয় আৰু কোনটো একেবাৰে শেষত হয় কোনটো কেই নম্বৰত হয় এটো তোমালোকে সহজে মনত ৰাখিব পাৰিবা যদি তোমালোকে সিৰিয়াল মতে শিকিবলৈ চেষ্টা কৰা ঠিক আছে তো তোমালোকে সিৰিয়াল মতে শিকিবলৈ চেষ্টা কৰিবা নামকিটা একে কোৱেশ্চন ইংলিশ মিডিয়ামৰ fill in the blanks এক নম্বৰ কোৱেশ্চন এ celestial body or object that revolves around a planet is known as answer hobo a celestial body or object that revolves around a planet is known as satellite ঠিক আছে তাৰ পিছত নেক্সট কোৱেশ্চন আছে 2 নম্বৰ asteroids are found between the orbits of Mars and asteroid বোৰ ক'ত পোৱা যায় to লিখিব লাগে answerটো হ'ব asteroids are found between the orbits of Mars and Jupiter ঠিক আছে জুপিটাৰ আৰু মাৰ্চৰ দুটাৰ মাজতে asteroid বোৰ পোৱা যায় ঠিক আছে and then next 3 নম্বৰ কোৱেশ্চনটো আছে the star Sirius is located in dash constellation answer hobo the star Sirius is located in Canis Major constellation then next question আছে 4 number the 8 planets in order of their distance from the sun are ইয়াতো 8টা গ্ৰহৰ নাম লিখিব লাগে তাৰে প্ৰথমটো দিয়া নাই আৰু মাজত আন এটা গ্ৰহৰ নাম দিয়া নাই এই দুটা লিখিব লাগে কিন্তু এনেকৈ লিখিব লাগে যাতে সূৰ্যৰ পৰা এটা নিৰ্দিষ্ট দূৰত্বত থাকে মানে প্ৰথমটোৰ পৰা আৰু শেষৰলৈকে দূৰত্বত লিখিব লাগে মানে একেবাৰে ওচৰত যেটো আছে হেতুৰ পৰা আৰম্ভ কৰি একেবাৰে শেষৰ দূৰত্বত কোনটো আছে হেকিটা লিখিব লাগে ঠিক আছে answer hobo the 8 planets in order of their distance from the sun are Mercury Venus Earth Mars Jupiter Saturn Uranus and Neptune তো একেবাৰে ওচৰত কোনটো আছে একেবাৰে ওচৰত আছে Mercury দেন আছে Venus এনেকৈ একেবাৰে শেষত আছে Neptune তো তোমালোকে যেতিয়া নামকিটা মুখস্থ কৰিবা তেতিয়া তোমালোকে প্ৰথমতে Mercury then Venus এনেকৈ সিৰিয়াল মতে শিকিবলৈ চেষ্টা কৰিবা সিৰিয়াল মতে শিকিলে তোমালোকৰ বাবে এটা ইজি হৈ যাব যে সূৰ্যৰ একেবাৰে ওচৰত কোনটো আছে আৰু সূৰ্যৰ পৰা একেবাৰে দূৰত্বত কোনটো আছে এইকিটা তোমালোকে সহজতে কৰিব পাৰিবা সহজতে বুজি পাবা ঠিক আছে সো তোমালোকে সিৰিয়াল মতে শিকিবলৈ চেষ্টা কৰিবা দেন কোৱেশ্চন দি আছে আসামিজ মিডিয়ামৰ 4 নম্বৰ কোৱেশ্চন তলৰ বাক্যসমূহ সত্য বা অসত্য হিচাপে চিহ্নিত কৰা এক নম্বৰ আছে প্লুটো হৈছে আমাৰ সৌৰজগতৰ নৱম গ্ৰহ উত্তৰটো কি হ'ব প্লুটো আমাৰ সৌৰজগতৰ নৱম গ্ৰহ হয়নে সো এনসাৰটো হ'ব অসত্য নহয় তাৰ পিছৰ কোৱেশ্চন আছে ধ্ৰুৱতাৰা সৌৰজগতৰ সদস্য এটো কি হ'ব answer hobo অসত্য ধ্ৰুৱতাৰা সৌৰজগতৰ সদস্য নহয় তাৰ পিছৰ কোৱেশ্চন আছে 3 নম্বৰ ধূম কেতুৰ নেছ নাথাকে তো শুদ্ধ হয় নে একেবাৰে নহয় অসত্য হ'ব তাৰ পিছৰ কোৱেশ্চন আছে বিশ্ব ব্ৰহ্মাণ্ডত নিযুত তৰা থাকে কি হ'ব সত্য কিয়নো বিশ্ব ব্ৰহ্মাণ্ডত অগণিত তৰা আছে সো এটো কি হ'ব সত্য
তাৰপিছৰ কুৱেশ্যন দিয়া আছে ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ তো কি হ'ব অসত্য তাৰপিছৰ কুৱেশ্যন আছে কালপুৰুষ হৈছে বৃষ ব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল তৰা এই আনসাৰটো হ'ব অসত্য ঠিক আছে কালপুৰুষ বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল তৰা নহয় সেয়ে আনসাৰ হ'ব অসত্য So, a question English medium state whether the following statements are true or false. So, true or false লিখিব লাগে শুদ্ধ হয় নে অশুদ্ধ হয় হেতু লিখিব লাগে বাস একেবাৰে সহজ হয় প্ৰথমটো সুধিছে প্লুটো is the 9th planet of our solar system. So, answer হ'ব false একেবাৰে নহয় প্লুটো 9th planet solar system or 9th planet নহয় তাৰ পিছত দি আছে 2 নম্বৰ pole star is a member of the solar system to answer hobo false pole star amar solar system or member nohoy tar bisor question di ase 3 number a comet does not have a tail answer hobo false ঠিক আছে tar bisor question ase 4 number there are million of stars in the universe answer hobo true তাৰপিছত দি আছে Uranus is the farthest planet in the solar system answer হ'ব false তাৰপিছত question দি আছে Orion is the brightest star in the universe answer হ'ব false ঠিক আছে তাৰপিছত দি আছে 9 নম্বৰ চিত্ৰ তৰাৰে সৈতে ৰাতিৰ আকাশৰ এটা অংশ দেখুওৱা হৈছে ভালদৰে চাই সপ্তৰ্ষিমণ্ডল আৰু লঘু সপ্তৰ্ষি চানিকি গঠন কৰা তাৰ থুপসমূহ চিনাক্ত কৰা এই চানিকিবোৰ পাবৰ বাবে ৰেখা অংকন কৰি তৰাবোৰৰ সংযোগ আৰু লেবেল লগোৱা ধ্ৰুৱ তৰাটো চিনাক্ত কৰা আৰু লেবেল লগোৱা চিত্ৰ 13.6 ৰ সহায় লোৱা তো ওচৰত এটা চিত্ৰ দিয়া আছে কাষতে এটা চিত্ৰ দিয়া আছে এই চিত্ৰটোৰ পৰা সপ্তৰ্ষি মণ্ডল আৰু লঘু সপ্তৰ্ষি মণ্ডলটো বিচাৰি উলিয়াই হেকিটা চিনাক্ত কৰিব লাগে ঠিক আছে সো তোমালোকে যদি ইয়াত মনোযোগৰে চোৱা ইয়াত দেখিব পাৰিবা যে ইয়াত কেইটামান ষ্টাৰ দিয়া আছে ইয়াত এটা আছে ইয়াত এটা আছে ইয়াত এটা আছে ইয়াত এটা আছে আনটো ইয়াত আছে আনটো ইয়াত আছে ঠিক আছে এইকেইটা মিলি এইকেইটা একেলগে একলগ কৰিলে এনেকৈ একেলগে সবকিটা একেলগে কৰিলে চাবা 1 2 3 4 5 6 7 ঠিক আছে এই সাতটা মিলি একেলগে কি গঠন কৰি আছে একেলগে এই সাতটাই মিলি গঠন কৰি আছে সপ্তৰ্ষি মণ্ডল ঠিক আছে এই সাতটা মিলি একেলগে সপ্তৰ্ষি মণ্ডল গঠন কৰি আছে তাৰ পিছত এইকিটা 1 2 3 4 5 6 7 ঠিক আছে এই সাতটাই মিলি লঘু সপ্তৰ্ষি মণ্ডল গঠন কৰি আছে ঠিক আছে ইয়াৰ পৰা ধ্ৰুৱতৰা কোনটো হয় ধ্ৰুৱতৰাটো হ'ব এই তৰাটোৰ নাম ধ্ৰুৱতৰা সো তোমালোকে কিতাপতে এইকিটা এনেকৈ চিন দি ল'ব পাৰা ঠিক আছে যাতে তোমালোকে অতি সহজে বুজি ল'ব পাৰা সেই কাৰণে কিতাপতে তোমালোকে কিটা চিন দি এনেকৈ লিখি ল'ব পাৰা ঠিক আছে একে কুৱেশ্যন English medium or 9 number a portion of night sky with star is shown in the figure 13.16 look carefully and identify the groups of stars that the patterns the big deeper and the little deeper draw lines to connect the star for this pattern and label them also identify and label the pole star you may refer to figure 13.6 for help 13.16 হ'ব ইয়াত ঠিক আছে ইয়াৰ পৰা লিখিব লাগে কোনটো বিগ ডিপাৰ লিটল ডিপাৰ একিটা লিখিব লাগে ইয়াৰ পৰা সো ইয়াৰ পৰা তোমালোকে দেখিব পাইছা যে ইয়াত এটা আছে 1 তাৰ পিছতো আছে 2 তাৰ পিছতো আছে 3 তাৰ পিছত আৰু এটা তৰা দেখিবলৈ পাইছা 4 তাৰ পিছতো আৰু এটা দেখিবলৈ পাইছা 5 তাৰ পিছত আৰু এটা 6 তাৰ পিছত আৰু এটা 7 এই সাতটা মিলি কি হৈছে বিগ ডিপাৰ ঠিক আছে তাৰ পিছত আৰু এটা আছে ইয়াতো দেখিবলৈ পাইছা ওচৰতে
ইয়াতো 1 2 3 4 5 6 7 এইটোৰ নিচিনাকৈ এইটো আকৃতিৰ নিচিনাকৈ এইকেইটা যেতিয়া তোমালোকে কলমেৰে মাৰ্ক কৰিবা একে দেখিবলৈ পাৰিছা সেইকাৰণে কিন্তু সেইটোৰ পৰা অলপ সৰু হয় সেইকাৰণে এইটো কোৱা হৈছে লিটিল ডিপাৰ ঠিক আছে তাৰ পৰা ইয়াতে আকৌ কোৱেশ্যনত সুধিছে যে পোল ষ্টাৰ কোনটো হয় সেইটো মাৰ্ক কৰিব লাগে ইয়াত পোল ষ্টাৰটো হ'ব এইটো ঠিক আছে এইটো হ'ব পোল ষ্টাৰ ওকে সো তোমালোকে কিতাপতে এইকেইটা চিন দি ল'বা এইকেইটা পৰীক্ষাৰ কাৰণে ইমানো ইম্পৰ্টেণ্ট নহয় যদিও তোমালোকে এইকেইটা নিজে নিজৰ নলেজৰ কাৰণে ইয়াৰ পৰা লিখি ল'ব পাৰা ওকে তাৰপিছত 11 নম্বৰ এটা পৰিষ্কাৰ নিশা 2 পৰা 3 ঘণ্টাৰ মূৰে মূৰে 3 পৰা 4 বাৰমান সপ্তৰ্ষি মণ্ডলটো নিৰীক্ষণ কৰিবলৈ চেষ্টা কৰা প্ৰত্যেকবাৰে ধ্ৰুৱতৰাটোৰ অৱস্থান নিৰ্ণয় কৰিবলৈ চেষ্টা কৰা সপ্তৰ্ষি মণ্ডল গতি কৰি থকা যেন লাগিছেনে সময় উল্লেখ কৰি প্ৰতিবাৰে এটা অমসীন নক্সা অংকন কৰা ঠিক আছে তো ইয়াৰ আনসাৰটো আমি পিছত চাম তাৰপিছৰ কোৱেশ্যনটো চাই লওঁ আগতে ইংলিছ মিডিয়ামৰটো 11 নম্বৰ ডিউৰিং এ ক্লিয়াৰ নাইট ট্ৰাই টু অবজাৰ্ভ দ্য বিগ ডিপাৰ আৰ্চা মেজৰ 3 to 4 times at an interval of 2 to 3 hours try to locate the pole star each time does the big dipper appears to move draw a rough sketch mentioning the time and each case ঠিক আছে তোমালোকে যেতিয়া ৰাতি এটা ক্লিয়াৰ ৰাতি এনেকুৱা ধৰণৰ এটা চিত্ৰ দেখিবলৈ পোৱা আকাশত খালি আকাশত এনেকুৱা ধৰণৰ এটা চিত্ৰ দেখিবলৈ পাবা তাৰ পৰা তোমালোকে 2 পৰা 3 ঘণ্টা সময়মান অবজাৰ্ভ কৰিলে তোমালোকে তাত বিগ ডিপাৰ সপ্তৰ্ষি মণ্ডল দেখিবলৈ পাবা সেইটো অবজাৰ্ভ কৰিব লাগে ঠিক আছে অবজাৰ্ভ কৰি এইটো এনসাৰ কৰিবলৈ চেষ্টা কৰিব লাগে কৈছে তো তাৰে 11 নম্বৰ কোৱেশ্যনটো কি দিয়া আছিল 11 নম্বৰ কোৱেশ্যনটো দিয়া আছে এটা পৰিষ্কাৰ নিশা 2 পৰা 3 ঘণ্টাৰ মূৰে মূৰে 3 পৰা 4 বাৰমান সপ্তৰ্ষি মণ্ডলটো নিৰীক্ষণ কৰিবলৈ চেষ্টা কৰা প্ৰত্যেকবাৰতে ধ্ৰুৱতৰাটোৰ অৱস্থা নিৰ্ণয় কৰিবলৈ চেষ্টা কৰা সপ্তৰ্ষি মণ্ডল গতি কৰি থকা যেন লাগিছেনে সময় উল্লেখ কৰি প্ৰত্যেকবাৰৰে এটা অমসীন নক্সা অংকন কৰা তো এইটো এনসাৰটো হ'ব হয় পৃথিৱীৰ ঘূৰ্ণনৰ বাবে সপ্তৰ্ষি মণ্ডলটো ধ্ৰুৱতৰাৰ চাৰিওফালে বৃত্তাকাৰ পথত গতি কৰা যেন লাগে ঠিক আছে তাৰপিছত ইংলিছ মিডিয়ামৰ during a clear night try to observe the big dipper ursa major 3 to 4 times at an interval of 2 to 3 hours try to locate the pole star each time does the big dipper appears to move draw a rough sketch mentioning the time and in each case answer to hobo yes the big dipper appears to move in circular path around the pole star due to earth rotation ঠিক আছে তাৰপিছত 12 নম্বৰ কোৱেশ্যন ৰাতিৰ আকাশৰ কথা ভাবি এটা কবিতা আৰু এটা গল্প লিখা সো এটো এটা ৰাতিৰ আকাশৰ কথা কল্পনা কৰি এটা গল্প বা এটা কবিতা লিখিবলৈ দিছে তো তোমালোকে যদি নিজে চেষ্টা কৰা নিজে লিখিব পাৰা ঠিক আছে বা তোমালোকে ইয়াৰ পৰা লিখিব পাৰা কবিতাটোৰ নাম ৰাতিৰ আকাশ তাৰপিছত সূৰ্য অস্ত যায় আতৰ হয় দিন আকাশত দেখা দিয়ে ৰাতিৰ চিন তাৰতিৰা জপমলৰ দৰে জ্বলে উজ্জ্বল হৈ আকাশত সপোনেৰে ঢলে চন্দ্ৰ ওলাই বগা বগা ৰূপে মিষ্টি খাখি মাৰে ৰাতি শুদ্ধ ৰূপে মেঘেৰে ভৰে ধীৰে ধীৰে আকা চকু মুখে পৰে হয় মধুৰ নিশ্বাস ফেঁচা কান্দে পোকা গাই গান শান্ত হৈ সকলো নিস্তব্ধ প্ৰাণ চাওমই ওপৰলৈ চকু মেলি চাই আশা কিমান মৰমীয়াকৈ জ্বলে ৰাতিৰ আকাশ তাই ঠিক আছে তোমালোকে ইয়াৰ পৰা কবিতাটো লিখিব পাৰা বা তোমালোকে নিজে চেষ্টা কৰি লিখিব পাৰা নিজে চেষ্টা কৰি লিখিলে সেইটো বেছি ভাল ঠিক আছে তাৰপিছত কুৱেশ্যন আছে 12 নম্বৰ ৰাইট এ পয়েম এইটো ইংলিছ মিডিয়ামৰ অৰ এ ষ্টৰী থিংকিং এবাউট দ্য নাইট
তো ৰাতিৰ কথা চিন্তা কৰি ৰাতিৰ কথা চিন্তা বা কল্পনা কৰি এটা কবিতা লিখিব লাগে তো যদি তোমালোকে নিজে চেষ্টা কৰি পাৰা তোমালোকে নিজে লিখিব পাৰা সেইটো বেছি বেটাৰ হয় বা তোমালোকে ইয়াৰ পৰা লিখিব পাৰা তো কবিতাটোৰ নাম দ্য চিলিং অফ ষ্টাৰ দ্য ছান গোজ ডাউন দ্য ডে ইজ ডান উই সে গুড বাই টু আৱাৰ গোল্ডেন ছান দ্য স্কাই টাৰ্ণছ ডাৰ্ক দ্য এয়াৰ গ্ৰোজ ষ্টিল a star peak out above the hill. High above the hunter stands with silver stars held in his hand, while rocky asteroids zip and roam. Around the place that we call home, the moon is like a glowing light, a friendly face within the night. So close your eyes and dream away until the star turn back. Today, would you like me to create an image of cozy campfire under this starry sky? So কবিতাটো ইয়াতে তোমালোকৰ শেষ হৈছে যদি তোমালোকে পাৰা নিজে কবিতাটো লিখিবৰ কাৰণে চেষ্টা কৰিবা এইখিনিতে তোমালোকৰ প্ৰশ্ন এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট শেয়াৰ এটা কৰি যাবা আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনেকুৱা ধৰণৰ সকলো ভিডিঅ'বোৰ তোমালোকে পাই থাকা লগতে এইটো চেনেলৰ প্লেলিষ্টটো চাবলৈ নাপাহৰিবা তাত সকলো প্ৰশ্ন উত্তৰবোৰ সিৰিয়ালকৈ দিয়া আছে আৰু সকলো চেপ্টাৰৰ প্ৰশ্ন উত্তৰবোৰ দিয়া আছে তাৰ পৰা তোমালোকে চাব পাৰিবা লগতে নেক্সট চেপ্টাৰৰ ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰে ডেসক্ৰিপচন বক্সত পাই যাবা তাৰ পৰা তোমালোকে চাব পাৰিবা ভিডিঅ'টো লাষ্টলৈকে দেখা পাবে ধন্যবাদ